Hello guys, welcome back to my Assam Job Updates চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা নতুন জবৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ, গতিকে সকলোৱে চাই থাকিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। চ' UPSC NDA NA2 ৰিক্ৰুটমেণ্ট 2026 ফালৰ পৰা আহিছে ভেকেঞ্চিটো। আৰু অৰ্গেনাইজেশ্যনটো হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, মানে UPSC অৰ্গেনাইজ কৰে। নেম অফ এক্সামটো হৈছে নেশ্যনেল ডিফেন্স একাডেমী নেভেল একাডেমী এক্সামিনেশ্যন 2 2026। নাম্বাৰ অফ পোষ্ট আছে 394টা। কোৱালিফিকেশ্যন লাগিব 12 পাছ আৰু এজ লিমিট থাকিব লাগিব 16 বছৰ, 16.5 বছৰৰ পৰা 19.5 বছৰৰ ভিতৰত থাকিলে মানে তেতিয়াহে মানে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ হৈছে মাত্ৰ 100 টকা। ষ্টাৰ্ট ডেট হৈছে 20 মে 2026, অৰ্থাৎ ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে। আৰু আজি লাষ্ট ডেট হৈছে আজি 11 জুন 2026 আজি, গতিকে আজি লাষ্ট ডেট হয়। গতিকে সকলোৱে এইটো যিসকলে মানে এলিজিবল হয় সেইসকলে মানে এপ্লাই কৰিব পাৰে। বহুত ভাল ডিফেন্সৰ চাকৰি হয় এইটো। So, Indian Public Service Commission (UPSC) has released the employment notification for the recruitment of 2026 394 vacancy for admission to Army, Navy, and Air Force wings of the NDA for the 158 course and for the 120 Indian Naval Academy course INAC, commencing from 1st July 2026. So UPSC NDA NA2 recruitment details. Name of exam National Defense Academy Naval Academy Examination 1 2026. Number of posts আছে 394টা পোষ্ট আছে। আৰু নেশ্যনেল ডিফেন্স একাডেমিৰ পৰা 370টা পোষ্ট, আৰু নেভেল একাডেমি 12 পাছৰ এণ্ট্ৰি লেভেলৰ কাৰণে 24টা পোষ্ট। আৰু এইটো হৈছে হেল্পলাইন নাম্বাৰ, আৰু ইয়াতে মানে কিবা যদি থাকে ক'ব পাৰে। এইখিনি ভেকেঞ্চি ৱাইজ ডিটেইলছ, মেলৰ কাৰণে কিমানটা পোষ্ট আছে, ফিমেলৰ কাৰণে কিমানটা পোষ্ট আছে ইয়াতে মেনশ্যন কৰা আছে। যে নেশ্যনেল ডিফেন্স একাডেমি আৰ্মি ফালৰ পৰা মেলৰ কাৰণে 198টা পোষ্ট মুকলি কৰিছে, আৰু ফিমেলৰ কাৰণে 10টা পোষ্ট, টোটেল 208টা পোষ্ট। নেভিৰ কাৰণে মেলৰ কাৰণে 38টা পোষ্ট আৰু ফিমেলৰ কাৰণে 5টা পোষ্ট, টোটেল 42টা পোষ্ট। এয়াৰ ফ'ৰ্চ ফ্লাইং গ্ৰাউণ্ড ডিউটিছ নন টেক আৰু টেকন'লজি নন টেকন'লজি। চ' ফ্লাইঙৰ কাৰণে আছে 90টা মেল পোষ্ট, 2টা ফিমেল পোষ্ট, 92টা টোটেল। আৰু গ্ৰাউণ্ড ডিউটিছৰ কাৰণে টেকনিকেলৰ কাৰণে 16টা পোষ্ট মেলৰ আৰু ফিমেলৰ 2টা পোষ্ট, টোটেল 18টা পোষ্ট। আৰু গ্ৰাউণ্ড ডিউটিছ নন টেকন'লজি বা নন টেকনিকেলৰ কাৰণে 8টা পোষ্ট মেলৰ আৰু 2টা পোষ্ট ফিমেলৰ, টোটেল 10টা পোষ্ট। আৰু নেভেল একাডেমি 12 ক্ৰেডেট এণ্ট্ৰি স্কিম 21টা মেলৰ কাৰণে পোষ্ট চলাইছে আৰু 3টা ফিমেলৰ কাৰণে, টোটেল 24টা অল এক্সিকিউটিভ ব্ৰাঞ্চ। টোটেল হৈছে 370টা মেলৰ কাৰণে আৰু 24টা ফিমেলৰ কাৰণে, টোটেল 394টা পোষ্ট টোটেল। Eligibility criteria of UPSC NDA2 recruitment 2026. Education qualification লাগিব 12 পাছ, এইটো দিয়া আছে। চাই লওক কি দিয়া আছে। এজ লিমিটটো হ'ব লাগিব 1 জানুৱাৰী 2008 হ'ব লাগিব। 2006, 5, 4, 7 এইবিলাক হ'লে নহ'ব। 2008 চনত জন্ম হ'ব লাগিব, তেতিয়াহে এলিজিবল হয়। মানে 12 পাছ কৰিকে মানে এইটো মানে এপ্লাই কৰিব লাগে। মানে এতিয়া বৰ্তমান যিসকলে 12 পাছ কৰিছে সেইসকলৰ কাৰণে বেষ্ট এইটো এক্সাম হয়। এপ্লিকেশ্যন ফিজ অফ UPSC NDA NA1 এক্সাম 2026। আদাৰ্ছৰ কাৰণে 100 টকা আৰু SC ST কেণ্ডিডেটৰ কাৰণে নিল, কোনো পইচা নালাগে। অমেনৰ কাৰণে নালাগে। পে'মেণ্ট মেথডটো হ'ব মানে এইটো দিয়া আছে কি মেথডছৰ দ্বাৰা মানে আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আৰু ইয়াতে এক্সামটোৰ কাৰণে মেথমেটিক্সৰ কাৰণে কোড নম্বৰ 1 আঢ়ৈ ঘণ্টা থাকিব 300 মাৰ্ক। জেনেৰেল এবিলিটি টেষ্টৰ কাৰণে কোড নম্বৰ 2 হৈছে আঢ়ৈ ঘণ্টা সময় 600 মাৰ্ক, টোটেল থাকিব 900 মাৰ্ক। আৰু SSB টেষ্ট ইণ্টাৰভিউ কাৰণে 900 মাৰ্ক।
আৰু ইম্পৰ্টেণ্ট ডেটছ অফ ইউপিএছচি এন ডি এ সেইটো হৈছে starting date of online application submissions 20 May 2026 last date হৈছে 11 June 2026 date of written exam হৈছে 13 September 2026 13 September exam হ'ব important links এইবিলাক so অধিক জানিবৰ কাৰণে আমাৰ হোৱাটছএপ চেনেলত জইন কৰক আৰু লেটেষ্ট আপডেটবোৰ পাই থাকিব সো আপোনালোকে যদি 12 পাস কৰিছে তেতিয়াহ'লে এইটো এপ্লাই কৰিব পাৰে বহুত ভাল অপৰচুনিটি হয় আৰু দৰমহা 50+ জইনিং 50,000 প্লাছ জইনিং NDA এণ্ড নেভেল একাডেমি সো আজিলৈ এইখিনি আছিল নতুন চেনেল হয় আসাম জব আপডেটছৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সো লগতে বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহ'লে নতুন নটিফিকেশ্যনসমূহ আপোনালোকৰ আগত লেটেষ্ট পাবৰ কাৰণে লেটেষ্ট পাব সো আজিলৈ এইখিনি আছিল থেংক ইউ ধন্যবাদ জয় অসম জয় জুবিন দা বাই বাই আৰু আমাৰ নতুন মানে পুৰণি চেনেলটো আসাম জিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ